কংগ্ৰেছৰ ফালৰ পৰা অভিযোগ কৰা হয় যে বদৰুদ্দিন আজমল হৈছে আসলতে আসাদুদ্দিন ওৱেইচি। আসাদুদ্দিন ওৱেইচি সৰ্বভাৰতীয় পৰ্যায়ৰ এজন নেতা। আসাদুদ্দিন ওৱেইচিয়ে বিভিন্ন স্থানত প্ৰাৰ্থী থিয় কৰায়, লগে লগে কংগ্ৰেছৰ ভোট বিভাজিত হয় আৰু বিজেপি লাভান্বিত হয়। সেয়ে আসাদুদ্দিন ওৱেইচিক কংগ্ৰেছে বাৰে বাৰে সমালোচনা কৰে বিজেপিৰ এজেণ্ট বুলি। এতিয়া বদৰুদ্দিন আজমলক অনুৰূপ ধৰণে কংগ্ৰেছে বাৰে বাৰে সমালোচনা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট বুলি। যি কি নহওক, সেই বদৰুদ্দিন আজমলক আজি মুকলিভাৱে সমৰ্থন জনাইছে হায়দৰাবাদৰ সাংসদ আসাদুদ্দিন ওৱেইচিয়ে। मैं इस वीडियो मैसेज के ज़रिए आसाम के डुबरी पार्लिमानी हलक़े के आवाम से, जनता से अपील कर रहा हूँ कि आप मेरे भाई, बड़े भाई जनाब बदरुद्दीन अजमल साहब को अपना कीमती वोट देकर उनको बहैसियत अपना मेंबर ऑफ़ पार्लियामेंट कामयाब करके इस इलेक्शन में लोकसभा को भिजाइए। और बदरुद्दीन अजमल साहब और उनकी पार्टी और उनके NGO ऑर्गेनाइजेशंस एक अवामी खिदमत का रिकॉर्ड रखती है। मुझे बदरुद्दीन भाई ने कहा था कि मैं आपके दरमियान में आऊं और आकर एक दो जलसों से आपसे मैं बात कर सकूं पब्लिक मीटिंग में, मगर अफसोस के साथ ये कहना पड़ रहा है कि मेरी मसरूफियत की बिना पर मैं आपके दरमियान में नहीं आ सका। मैं डुबरी की जनता से ये गुजारिश कर रहा हूँ, रिक्वेस्ट कर रहा हूँ कि आप अपना कीमती वोट बदरुद्दीन अजमल साहब को देकर उनको इस बार भी आप अपना मेंबर ऑफ़ पार्लियामेंट बनाइए, ताकि आसाम की गरीब आवाम और मज़लूम आवाम की आवाज़ और डुबरी की जनता की आवाम की आवाज़ और तरक्की के लिए बहुत ज़रूरी है। और मुल्क की सियासी हालात के पेश नज़र मेरी आपसे गुजारिश है कि आप मुत्तहदा तौर पर बदरुद्दीन अजमल साहब को अपना वोट देकर अपनी एक ताकतवर आवाज़ को आसाम से हिंदुस्तान की पार्लियामेंट लोकसभा में भिजाइए। इंशाअल्लाह बाद इलेक्शन के अगर मुझे मौका मिला तो यकीनन मैं आपके दरमियान में आकर आपका शुक्रिया अदा करूँगा। बहुत बहुत शुक्रिया। अस्सलाम वालेकुम वरहमतुल्लाहि वबरकातुहू। ৰকিবুল হুছেইনৰ বিৰুদ্ধে এইকেইদিন ব্যাপক হাৰত প্ৰচাৰ চলাইছে বদৰুদ্দিন আজমলে। নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি বদৰুদ্দিন আজমলে কংগ্ৰেছৰ সংক্ৰান্তত এইদৰে মন্তব্য আগবঢ়াইছে আজিৰ দিনটোত। মন্দির বানাইতেছে, কোনো সমস্যা নাই। আজান বন্ধ করতেছে, কোনো সমস্যা নাই। বাল্য বিবাহের উপরে আনতে আছে, কোনো সমস্যা নাই। তালাকের উপরে আনতেছে, ওইটা কোনো সমস্যা নাই। কংগ্রেসের মাত্র একটাই সমস্যা হইল বদরুদ্দিন হটাও, ধুবড়ি বাঁচাও। এটা কি ইনসাফের কথা নাকি? এটা কি ইনসাফের কথা? আমি রকিবুল হোসেন সাহেব, উনি তো MLA আছেন, আমি তো ওনার বাড়িতে গিয়ে কোনোদিন হামলা দেই নাই। বলে তুমি সামাগুড়ি ছাড়ো, তুমি সামাগুড়ি ছাড়ো। আমি এরকম করছি নাকি? ওর আর কি অসুবিধা হইল? আমি একজন নিয়াসাব মানুষ, ব্যাপারী মানুষ। আপনারা উন্নতি চাই, আপনারা শিক্ষা চাই। এইকেইদিন বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত সহায় কৰিছে গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ। লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে ব্যাপক তৎপৰতা দেখুৱাই বাৰে বাৰে বদৰুদ্দিন আজমলক সমালোচনা কৰিছে। এনে অৱস্থাত আজি এই গগৈৰ বিৰুদ্ধে মাত মাতিছে বদৰুদ্দিন আজমলে। ডাঙিৰ চৰত অনুষ্ঠিত হোৱা বিশাল গণসমাৱেশত ৰাতি 9:20 সকলো ৰাইজে সংকল্প গ্ৰহণ কৰোঁ যে ভাৰতৰ মস্ত। দেখা গৈছে যে আজমলৰ বিৰুদ্ধে এইদৰে স্থানীয় ভোটাৰৰ শপত গ্ৰহণ কৰাইছে, মুছলমান ভোটাৰৰ শপত গ্ৰহণ কৰাইছে অখিল গগৈয়ে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।